কিসের বাবু? ডিসির পারমিশন আছে? হ্যাঁ স্যার। দেখা এইফালে প্ৰতিমা বিসৰ্জন দিয়া ঠাই সৌৱা দূৰত এতিয়াও প্ৰতিমাবোৰ পানীৰ ওপৰতে ভাহি থকা দেখিলোঁ। এইবোৰৰ ওপৰত নিশ্চয় প্ৰশাসনে ব্যৱস্থা ল'ব লাগে। আৰু ইয়াত ড্ৰাইভিং ছেটত কুনাল। আজি মই ড্ৰাইভিঙত নাই, বিন্দাছ আৰাম কৰি যাম। ইয়াত আকৌ কি এইবোৰ চান্দা সংস্কৃতি। কিসের বাবু? ডিসির পারমিশন আছে? হ্যাঁ স্যার। দেখা পারমিশন দেখা। কি এনচে দিকে সাবস্ক্রাইবার করে দিয়া। কোন গীত মন্দিরতে? কিমান দিব লাগিব? হ্যাঁ কিমান দিব লাগিব? দেখ না দাদা আপনার। 50 টাকা দিছ না? দাদা আপনার মই এটা বস্তু দেখাম। কি দেখাবি রে? মই আগৰ পৰা চিনি পাওঁ কিন্তু এটা বস্তু বহুত দিনৰ পৰা ৰৈ আছিল। হয় নেকি? আগৰ পৰা চিনিবা? মানে ইউটিউবত। এই ভাইটি বলে মোক আগৰ পৰা চিনিবা। কি নাম তোমাৰ? মোৰ নাম ৰমেশ। সোৱানাত তোমালোকে ভিডিঅ' সবে হাই বুলি কৈ দিয়া একবাৰ। হাই। ভালকে পূজা কৰিবি। হ্যাঁ ৰখক দাদা এইটো চাই লওক। লিষ্টটো খালি এবাৰ চাই লওক। এইবিলাক গোটেইবিলাক চাই লওক আপুনি এবাৰ। উঠাই কিনে চাই লওক এবাৰ। ডিম্পু আছে, বিকাশ আছে, কৌ মনোজ ভাই, বঢ়িয়া বঢ়িয়া। আৰু কাৰ? বিকাশ আমিন। বিকাশ আমিন। সবৰ ঠিক আছে মোৰতো দেখোন দেখাই নাপালো। আছে তলত চাই লওক আপুনি। তলত আছে না ডিম্পু বৰুৱা? সকলোৱে আছে। দে নিজে আছা না নাই? হা নিজে আছা না নাই? মই নাই। নিজেও খুলি ল'বা। পিংকি না হ'ব আছে। বহুত বহুত ধন্যবাদ। তোমাৰ সময় অলপ নাটনি, পিছত লগ পাম হা। শ্যামা পূজা অৰ্থাৎ কালী পূজা। ছাবস্ক্ৰাইবাৰ ভাইটিসকল কালেক্টৰ যি কি হওক নহওক সকলোকে সন্তুষ্টি কৰিব লাগিব নহয়নে? চ পুনৰাই মোৰ চেনেল স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে, ভালে কুশলে থকাটো কামনা কৰিছোঁ। আগতীয়াকৈ আপোনালোকক দীপাৱলীৰ শুভেচ্ছা জনালোঁ। আজি এক বিশেষ স্থানত গৈ আছোঁ। খুকচি নামৰ ঠাইত আমাৰ কোকৰাঝাৰ জিলাত ভাইটি দীপজ্যোতি ৰখি আছে। ভাইটিক লৈ পেলাই এক বিশেষ স্থানত যাম। আজি পুৰণি স্মৃতি ৰোমন্থন কৰিম। ক'ত যাম কি কৰি সবিশেষ দেখুৱাই যাম। আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো এলৈকে চাই থাকিব, নিশ্চয় ভাল লাগিব। গুগল আণ্টি কোৱা মতে এতিয়া আমি ৰাইট টাৰ্ণ লওঁ। সন্মুখত এয়া খুব সুন্দৰকৈ বনোৱা চাহ মিঠাই। এয়া সন্মুখত দীপজ্যোতিৰ মা, নমস্কাৰ দেই, নমস্কাৰ। আৰু এয়া সন্মুখত দীপজ্যোতিৰ দেউতা, মই পৰিচয় কৰাই দিছোঁ। এখেত হ'ল ৰিটায়াৰ্ড প্ৰিন্সিপাল শক্তি আশ্ৰম কলেজৰ শ্ৰীযুত ডক্টৰ পৰেশ চন্দ্ৰ ৰায়, নমস্কাৰ দেই। আৰু ইফালে আমাৰ দীপজ্যোতি, আপোনালোকৰ সকলোৰে পৰিচিত। সন্মুখত এয়া ভণ্টি সভ্যা আৰু এইফালে হ'ল জোঁৱাই, নমস্কাৰ দেই। এয়া ইমান ডাঙৰ হৈছে ভাগিনক লগ পালোঁ। নামটো কোৱা তোমাৰ? মোৰ নাম ঋতুৰাজ সিংহ ৰয়। বেছি কষ্ট নকৰিব আপুনি। প্ৰয়োজন নাছিল। কি বাজাৰ? হা কচুগাঁও ৰায়মানা আছে এইফালে। কিমান দূৰ যাব লাগিব না? দীপজ্যোতি ফাইনেলি আহি পাইছোঁ আমি এয়া কচুগাঁও। বহুত দিন অহা নাই নহয়, ঠাইবোৰ মানে সলনি হৈ গৈছে জানানা। তাৰমানে এই যে হাইৱে কাৰণে ঠাইবোৰ যিটো লোকেশ্যন আৰু কি টোটেলি মই পাহৰি গৈছোঁ। কচুগাঁওতো বহুত দিন আগত আহিছোঁ। এতিয়া ধুনীয়া হাট বজাৰ, ভাল লাগে। আগৰ কথাবোৰ মনত পৰে। কিছু হ'লেও মই অতীত ৰোমন্থন কৰি আছোঁ। So finally আমি আহি পালোঁ। এয়া চাওক সন্মুখত আছে ৱেলকাম টু ৰায়মনা নেশ্যনেল পাৰ্ক, ৰায়মনা এৰিয়া 422 স্কুৱেৰ কিলোমিটাৰ। বাকীখিনি আপোনালোকে প'ষ্ট কৰি চাব। ইয়াত এতিয়া আহি শংকাত ভুগিছোঁ, কিয়নো ৰায়মনা নেশ্যনেল পাৰ্ক সদ্য ঘোষিত এটা নেশ্যনেল পাৰ্ক হয় বড়োলেণ্ডৰ, কিন্তু সম্ভৱ এণ্ট্ৰি নহ'ব। এনেও শুনিছোঁ আজি ছানডে এণ্ট্ৰি নহ'ব। মানুহখিনি সুধি লওঁ। ইয়াত কেইখনমান চাহৰ দোকানত দেখিছোঁ, অলপ চাহৰ জুতি লওঁ। ব'লা দীপজ্যোতি। খোৱা নদীৰ মাজভাগৰ এজন ব্যক্তি কি বা লৈ গৈছে, আৰামত গৈ আছে, কিন্তু আমাৰ পৰিলক্ষিত হ'ল, কিন্তু বুজিব নোৱাৰিলোঁ তেওঁ কি লৈ গৈছে, কেনেকৈ গৈ আছে। ফাইনেলি আমি আহি পাইছোঁ। চাওক এই ভূটানৰ পাৰৰ পৰা বৈ অহা নদীখনৰ নাম হৈছে, মই সুধি ল'ম এতিয়ালৈকে জানা নাই। খুব সুন্দৰ লোকেশ্যন আৰু কিছু লগতে আছে জম দুৱাৰ।
জমদুৱাৰ নাম কি কাৰণে হ'ল নাজানো মোৰ বোধে এটা সময়ত ইয়াত যিহেতু বাটঘাট নাছিলে জমৰ যাত্ৰাটো ভুগিছিল কাৰণে চাগে এই ঠাইৰ নাম জমদুৱাৰ হ'ল দেখিছেনে ৰিণিকি সেয়া হ'ল ভূটান পৰ্বত আৰু ঠিক তাৰ পাদদেশতে আছে জমদুৱাৰ আপোনাৰ ক'ৰ পৰা আহিছে চাপৰ গ্ৰামৰ পৰা আহিছে আপোনালোকৰ নদীখনৰ নাম নাজানে ময়ো নাজানো স্থানীয় বাসিন্দা কোনোবা থাকিলে নিশ্চয় সুধি ল'ম ভাইটি হ'ল আমাৰ কোকৰাঝাৰৰে তেওঁ এটা ব্লগ আছে ইণ্টাৰনেশ্যনেল ব্লগ আপোনালোকে চাব মৰম দিব চ' ভাই মোৰ ব্লগটো চাই না চাব হা চাব মানুহ সৰু কাৰণে জাকৈ সৰু নেকি হা কিমান মাছ পাইছে চাম পাইছে চাম ক'ত আছে ये दिल मांगे मोर 360 ভিউ আপোনালোকৰ তলৰ পৰা দেখালৈ এতিয়া চাওক ওপৰৰ পৰা 1 2 3 পোৱালিকেইটা ইমান ভয় খালে মানে দৌৰি আছে দৌৰি উৱাদি পোৱা নাই ঘূৰিয়া হৈছে অলপতে পানীত ফ্ৰেছ হোৱা নাই কুণাল কি হৈছিল জিপিএছ পোৱা নাছিল নেকি বেটাৰী লৈছে গ'ল হয় শংকজ নদীত গজাৰ মজা লোৱা প্ৰতীক তালুকদাৰ টাইগাৰ অফ ডুবাই সোনকালে আহক এয়া আপোনাৰ কাৰণে গজা আহক এতিয়া আমি দীপজ্যোতি আৰু মই গজাৰ মজা ল'ম 2 hours later. ইয়াতে চলি আছে এটা ৱাটাৰ গ্ৰেপ তাত পৰ্যন্ত নিশ্চয় আপোনালোকে বুজি পাইছে এজনে এজনক খেদি গৈছে ই অহাৰ লগে লগে সি দৌৰি গৈছে মানে হাৰ্ডাৰ্ছৰ নিচিনা চুই দিয়াৰ লগে লগে তেওঁ আউট হৈ যাব এই ধৰণে এটা দলবদ্ধ খেল হয় মই ইমানখিনি নীতি নিয়ম নাজানো যদি জানে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব খটখটিবোৰ যে আপোনালোকে দেখিছে ইয়াৰ লগত মোৰ এটা কাহিনী জড়িত হৈ আছে সেয়া আছিল 1998 চনৰ কথা তেতিয়া মই সংগালী চিনেমাৰ বড়ো ৰিজনেল ফিল্ম তাত আছিলোঁ ফাইট ডাইৰেক্টৰ আৰু এই ঠাইতে হিৰো হিৰইন আৰু ভিলেইনক লৈ এটা তুমুল যুদ্ধ হৈছিলে ইয়াতে লোৱা হৈছিল বিভিন্ন ধৰণৰ শ্বট ভিলেইনৰ সৈতে হিৰো ইয়াতে তুমুল যুদ্ধ কৰিছিলে আৰু এণ্ডিংটো কৰিছিলোঁ ইয়াত গতিকে এই স্থানত আহি মই খুবেই ৰোমাঞ্চিত হৈছোঁ এতিয়া আহিব নষ্টালজিয়া ইয়াৰে কেইটামান শ্বৰ্ট ইনষ্টেটত আহি আছে নিশ্চয় আপোনালোকে চাব আৰু এয়া হ'ল এই সুন্দৰ উপভোগস্থলী ৰামফল বিলৰ স্লুইচ গেট আৰু ইয়াতে অনুষ্ঠিত হৈ আছে বিশেষ ধৰণৰ খেল আমোদ বিমল ৱাটাৰ গেম যেটা আপোনালোকে দেখিলে তার একটা টিম থাকে 6জনকে থাকে আগত ইন্ডিভিজুয়াল খেলিছিলে নদীত হয় খেলাটো এবাৰ হৈছে এইটো দ্বিতীয়বাৰ হৈ আছে আৰু প্ৰাইজ মানি হিচাপে 20,000 15,000 এই ধৰণে ৰাখিছে তাতে 6টা মানুহ ইজনে সিজনক তাতে ৰান কৰে এজনৰ 1 মিনিটকে দিয়া হয় হেনো এতিয়া টিম বেছি থকাৰ কাৰণে হয়তো সময় কিবা এটা পাবন্দি ৰাখিছে ইজনে সিজনক টাচ কৰিব লাগে কাৰণে আউট কৰিব পাৰে এই ধৰণৰ কিবা এটা নিয়ম আছে খেলটো চালো খুব ভাল লাগিল আৰু এতিয়া লাগিছে ভোক এতিয়া আমি ওলাই যাওঁ দীপজ্যোতিৰ ঘৰলৈ না কি দীপজ্যোতি হয় দাদা যাব লাগে সময় যাব লাগে সংগালী শুটিঙৰ চিনেমাটোগ্ৰাফাৰ আছিল প্ৰয়াত মৃণাল কান্তি দাস বাবু বহু কষ্ট কৰি আমি এখন চিনেমা ইয়াত পৰিচালনা কৰিছিলোঁ আৰু চবেই জানে ছুপাৰ ডুপাৰ ব্লক বাষ্টাৰ হিট আছিলে সংগালী সঁচাই মই আজি ইয়াত আহি কিছু ভাবুক হৈ গৈছোঁ আৰু সেই ঠাইটুকুৰা আপোনালোকক দেখুৱালোঁ ৰামফল বিল বুলি কয় নে এইখিনি ৰামফল বিল ভাইটিৰ নাম কোৱা মোৰ অজয় অধিকাৰী মোৰ নাম ৰাকেশ ভাই মোৰ নাম ষ্টেনলি নাৰ্জাৰী মোৰ নাম এপল' সুস্মাতাৰী বঢ়িয়া 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 চাই না ভিডিঅ' ভাল লাগে লগ পাম দে মালামাল লগ পাম দে A few moments later. খৰিকাতে 4টালৈ 20 মিনিট অলপ গৰমে হ'ল এয়া সন্মুখত বিভিন্ন ব্যঞ্জনৰ খাদ্য সম্ভাৰ বহু কষ্ট কৰিলে আপুনি আয়োজন বহুত বেছি এয়া দেখিছে থালিত মাছ এয়া হ'ল লাবৰা আৰু এয়া কি হাঁহৰ মাংস চাগে না অ' মাই গড হাঁহৰ মাংস চব দীপজ্যোতি কুনাল
তো বেছি দেৰি নকৰোঁ কৈ দিওঁ হামলা ন ভণ্টি ৰাতি গামোচা পিন্ধিব পৰাটো ভাগ্যৰ কথা নে আজি গোটেই দিনটো কি ধৰণে পাৰ কৰিলো ক'বই নোৱাৰিলো এয়া খানা দানা খালো উদৰ পুৰাই খোৱা বুলি কয় যে খুব সুস্বাদু ব্যঞ্জনেৰে খালো এতিয়া হৈ আছো ঘৰ মই মই ভিডিঅ'টো কৈছো ইমান অন্ত যদি ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাব আৰু যিসকল মোৰ চেনেল নতুন হৈছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব কাষত বেল আইকন প্ৰেছ কৰি অল কৰি দিব কিয়নো নতুন ভিডিঅ' নটিফিকেশ্যন তাতে পাব পুনৰ নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আৰু আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিলো টিল দেন টেক কেয়াৰ বাই বাই